একদম কমন টপিক এটা কৈ আছো। আমাৰ ঘৰৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে পঢ়ি থাকোঁতে মূৰটো তল কৰি পঢ়িব লগা হয়। আমাৰো মোবাইল চোবাইল চাই থাকোঁতে বা ঘৰৰ প্ৰত্যেকৰে মূৰটো তল হৈ থাকে বিভিন্ন কাৰণত। সেইটো কাৰণে এই জেগাটোত অলপ কেতিয়াবা বিষ অনুভৱ হয়, এইবোৰ জেগাত বিষ অনুভৱ হয়। আৰু এনেও বেছিভাগৰে অলপমান এনেকুৱা কুজা টাইপ এটা ফিল হয়। সেইটো ইংলিছত মানুহে অলপ বেক হামটো বাঢ়ি গৈছে বুলি কয়, আৰু অলপ চাল লাগে শুনি। আচলতে কুজা হৈছে অট'মেটিকেলি। তো কথাটো হ'ল সেইটো ঠিক কৰিব লাগিব। ঠিক হয় নে নহয় পিছৰ কথা, চেষ্টা কৰি চাব পাৰোঁ। প্ৰথম কথাটো হ'ল আমি একদম ইজি বস্তু এনেকে যদি কৰোঁ, হাত দুখন এনেকে লৈ এনেকে যদি 10 বাৰ মান কৰোঁ, পুৰা ঠেলিলো নমালো, অলপমান লাহে লাহে কিন্তু এনেকে যদি লেফ্ট ৰাইট কৰি দিলো অলপ, এই বস্তুটো অলপ ফ্ৰী হয়। তাৰপিছত ডিঙিটো এনেকে আচলতে ঘূৰাবলৈ ট্ৰাই কৰিব লাগে, কিন্তু আমাৰ মানুহে পুতুককে ঘূৰাই দিয়ে, ফটককে দুখ পাই যাব পাৰোঁ। ডিঙিটোক ইনফৰমেশ্যন দিব লাগিব যে ই এতিয়া ঘূৰিব, গতিকে মাত্ৰ এবাৰ অগা পিছা কৰি দিব লাগে, এবাৰ লেফ্ট ৰাইট কৰি দিব লাগে। তাৰপিছত লাহে লাহে এনেকে 5 বাৰ ওলোটাকেও যদি 5 বাৰ ঘূৰাও, এই বস্তুটো ঠিক হোৱাৰ চান্স থাকে। কাৰোবাৰ ঠিক হৈ যাব পাৰে, কাৰোবাৰ নহ'ব পাৰে, কিন্তু বিষ যদি থাকে সেইটো কিন্তু কমাৰ চান্সটো আছে। আৰু পুতুককে সেই কুজা টাইপ হৈ যোৱা চিমটমটো নাথাকিব যদি মানুহে ৰেগুলাৰ কৰি থাকে।